নমস্কাৰ ছাত্ৰসকলক স্বাগতম জনাইছোঁ আছাম কৃষি এডুকেশ্যনলৈ। মই যে তোমালোকৰ মাজলৈ লৈছোঁ ক্লাছ 4 অসমীয়া লেছন 14 কুৱেশ্যন আনচাৰ সকলোৱে ভালদৰে শুনি যাব। আৰু যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব। ইয়াৰ আগত মই বাকীকেইটা লেছনৰ কুৱেশ্যন আনচাৰ ক্লিয়াৰ কৰি দিছোঁ অসমীয়াৰ। আৰু ইয়াৰ পিছত মই বাকী কিতাপৰ দিম পৰিৱেশ, ইংলিছ, মেথছ সকলোৰে দিম। চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰি আহিব। চেনেলটোৰ কাৰণে মই বহুত কষ্ট কৰিছোঁ। সকলোৱে যাতে চেনেলটোৰ পৰা মই 2 টকা উপাৰ্জন কৰিব তাৰ কাৰণে এটা ছাবস্ক্ৰাইব দিয়ে তাৰ আশা কৰিলোঁ। 1 নম্বৰ পদ্ধতিত আমাৰ দৰে গছেও কি কৰাৰ কথা কল্পনা কৰা হৈছে। উত্তৰ: পদ্ধতিত আমাৰ দৰে গছেও কথা কোৱা, ফল আনি ঘৰে ঘৰে দিয়া, আমাৰ লগত যোৱাৰ কথা কল্পনা কৰা হৈছে। 2 নম্বৰ গছে যদি খোজ কাঢ়ে আমাৰ কেনে লাগিব। উত্তৰ: গছে যদি খোজ কাঢ়ে মোৰ ভাল লাগিব। আমাৰ ভাল লাগিব বা মোৰো দিব পাৰি। 3 নম্বৰ আমাৰ মৰম চেনেহবোৰ গছে কিহত বান্ধি নিব। উত্তৰ: পাতত বান্ধি নিব। 4 নম্বৰ হাবি এৰি গছ কাৰ লগত যাব বুলি ভবা হৈছে। উত্তৰ: আমাৰ লগত যাব বুলি কৈছে। 5 নম্বৰ আমাৰ লগৰীয়া কোন হ'ব বুলি কোৱা হৈছে। উত্তৰ: গছ। 6 নম্বৰ সৰু ডাঙৰ গছবোৰ শাৰী পাতি গ'লে কি হ'ব। উত্তৰ: দুয়োকাষে ল'ৰাবোৰে লাগি চাব। 2 নম্বৰ হাবি এৰি গছ গুচি গ'লে কাৰ কি অসুবিধা হ'ব। উত্তৰ: হাবি এৰি গছ গুচি গ'লে সকলোৰে অসুবিধা হ'ব। হাবিত থকা বন্য প্ৰাণীবোৰ থাকিবলৈ ঠাই নোহোৱা হ'ব। 3 নম্বৰ গছ তোমাৰ ঘৰলৈ আহিলে তুমি কি কৰিবা। উত্তৰ: গছ আমাৰ ঘৰলৈ আহিলে গছৰ লগত বন্ধু পাতি ল'ম। 2 নম্বৰ ইয়াত আছে শব্দ সম্ভাৰ আৰু অভিধান চাই তলৰ শব্দবোৰৰ অৰ্থ লিখা। উত্তৰ: ভাল। শব্দ অৰ্থ: মজা, ভাল। বিলাই, আলৈ আথনি, লাগি ৰৈ চোৱা, লগৰীয়া, লগৰবোৰ। তলৰ খালী ঠাইবোৰ পূৰ কৰা। ক গছে যদি আমাৰ দৰে পাৰে কথা ক'ব, গছে যদি খোজ কাঢ়ে কেনে মজা হ'ব। সৰু ডাঙৰ গছে মিলি শাৰী পাতি যাব, দুয়োকাষে ল'ৰাবোৰে লাগি চাব। গ নম্বৰ কেনে মজা হ'ব যে ভাই, গছবোৰ আমাৰ দেখোন লগৰীয়া হ'ব। যুক্তাক্ষৰ গঠন কৰা। স যোগ ত যোগ ৰ হৈতস্ত্ৰ, ন যোগ ত যোগ ৰ নয়তন্ত্ৰ, ন যোগ ত যোগ হস্ৰ উ নয়তন্তু, স যোগ ত যোগ ৰ হৈতস্ত্ৰ। বাক্য ৰচনা কৰা। উত্তৰ: মজা, আম খাই মজা লাগে, মৰম চেনেহ, ডাঙৰে সদায় সৰুক মৰম চেনেহ কৰিব লাগে। বিলাই, বানপানীয়ে গোটেই অঞ্চলটোৰ খেতি মাৰি মানুহবোৰৰ বিলাই নাইকিয়া কৰিলে। লগৰীয়া, সদায় ভাল সংগৰ লগৰীয়া হ'ব লাগে। দলত আলোচনা কৰি লিখা। ক গছে আমাক কি দিয়ে। উত্তৰ: গছে আমাক নানান ফল মূল দিয়ে। খ নম্বৰ গছৰ পৰা আমি কি কৰিব পাৰোঁ। উত্তৰ: গছৰ পৰা আমি নানান বস্তু তৈয়াৰ কৰিব পাৰোঁ। গছৰ দ্বাৰা গৰু গাড়ী তৈয়াৰ কৰিব পাৰোঁ। গছ নাথাকিলে আমাৰ কি হ'ব। উত্তৰ: গছ নাথাকিলে আমাৰ নানান অপকাৰ হ'ব, উশাহ নিশাহ লোৱাত কষ্ট হ'ব। ঘ নম্বৰ গছ নাথাকিলে পশু পক্ষীৰ কি হ'ব। উত্তৰ: পশু পক্ষীবোৰ মানুহৰ ঘৰত থকা নানান বস্তুবোৰ খাব, অৱশেষত শস্যবোৰ নাইকিয়া হ'ব। আজিৰ এইটো লেছন অৰ্থাৎ অসমীয়াৰ কুৱেশ্যন আনচাৰখিনি সকলো ক্লিয়াৰ হ'ল। অসমীয়াৰ কিতাপৰ কুৱেশ্যন আনচাৰ ক্লিয়াৰ হ'ল। নেক্সট মই পৰিৱেশৰ ষ্টাৰ্টিং কৰিম। সকলোৱে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আশা কৰি ইমানতে সমাপ্ত কৰিছোঁ। নমস্কাৰ।